মই নাজানো এই ব্যক্তিজন আৰু কিমান দিন জীয়াই থাকিব। মই সেইষাৰ কথা ক'ব খোজা নাই। মই ক'ব খুজিছোঁ এয়াহে, এই ব্যক্তিজন কিমান দিন জীয়াই থাকিব। এটা সুস্থ সবল শৰীৰৰ অধিকাৰী হৈ কিমান দিন জীয়াই থাকিব। জন্মিলে মৃত্যু অৱশ্যম্ভাৱী, আমি সকলোৱে মৰিম। বহু আহিছে, বহু গৈছে, আহিব যাব, এইটো প্ৰকৃতিৰ নিয়ম, ঈশ্বৰৰ সৃষ্টিৰ নিয়ম। কিন্তু এই ব্যক্তিজন কালি পৰহি চঠিয়া আমি কিবা কিবি দেখি আছিলোঁ। মই সেয়া কৈছোঁ, সময়ৰ লগত মানুহে নিজক ক'ৰবাত খামুচি ৰাখে, ক'ৰবাত দমাই ৰাখে, কিন্তু নিজৰ যি এটা অন্তৰৰ জ্বলা জুই, সময়ে আচলতে তাক মানুহক চিনাকি কৰি দিয়ে। মই তাকেহে ক'ব খুজিছোঁ, এই ব্যক্তিজন জীয়াই থকাটো খুবেই প্ৰয়োজন। এজন সুস্থ সবল সুস্বাস্থ্যৱান ব্যক্তি হৈ জীয়াই থকাটো খুবেই প্ৰয়োজন। আৰু মই এখেতক মুখ্যমন্ত্ৰী পদতেই দেখিবলৈ ইচ্ছা কৰা নাই। মই এজন ভাৰতীয় হিচাপে মই এই ব্যক্তিজনক ভাৰতৰ প্ৰধানমন্ত্ৰী গাদীখনৰ সুশোভিত হোৱাটো বিচাৰোঁ। এই ব্যক্তিজনক মানে এই ব্যক্তিজনাৰ আয়ুস ৰেখা সুনিশ্চিত তথা দীৰ্ঘজীৱী সুস্বাস্থ্যসম্পন্ন হৈ থকাটো মই বিচাৰোঁ। পৰৱৰ্তী ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত এই ব্যক্তিজনা বহাটো মই বিচাৰোঁ। আৰু তেতিয়াহে ভাৰতবৰ্ষৰ ৰূপ ৰং কিছু সলনি কৰিব পাৰিম বুলি মই ভাবোঁ। অকল অসমত বা কোনো এখন ষ্টেটত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হৈ থাকি একো কৰিব নোৱাৰিব, বিশেষভাৱে কাৰণ অসম ইণ্ডিপেণ্ডেণ্ট নহয়। অসম আমি ভাৰতবৰ্ষৰ অবিচ্ছেদ্য অংগ, আমি ভাৰতৰ অংগৰাজ্য অসমৰ আমি বাসিন্দা। আমি গোটেই তলা চাবিটো লগাবলগীয়া হ'লে, খুলিবলগীয়া হ'লে ভাৰতৰ বাঘজৰীডাল ধৰিব লাগিব। কাৰণ আজি আমি ভাৰতীয় বুলি কৈয়ে, ভাৰতীয় যিকোনো ঠাইতে যাব পাৰোঁ বুলি কৈয়ে ভাৰতৰ অন্য ঠাইৰ এই অপজীৱবিলাকে গৈ অসমত বসতি স্থাপন কৰিছে। আমি আজি ভাৰতবৰ্ষৰ পৰা অসমক ডিভাইডেড কৰিব নোৱাৰোঁ আৰু নোখোজোঁ। প্ৰয়োজনত সেইবোৰ সময়ে দেখা যাব। কিন্তু বৰ্তমান যিহেতু আমি ইটো সনাতন ভাৰতবৰ্ষৰ আমি মানুহ বুলি গৌৰৱ কৰোঁ, গতিকে এই ভাৰতবৰ্ষক এই যি বাঘজৰীডাল ধৰিবলৈ এই ব্যক্তিজন পৰৱৰ্তী অধিকাৰী হওক বুলি মই একান্ত মোৰ ইচ্ছা প্ৰকাশ কৰিছোঁ। আৰু তেহে অসম তথা ভাৰতবৰ্ষৰ আমি কিছু সুনিশ্চিত ভৱিষ্যত আশা কৰিব পাৰোঁ। আপোনালোকে হয়তো ক'ব, মই 1500 টকীয়া, মই কিবা মই 1500 টকীয়া হোৱাহেঁতেন। আৰু নক'ব এইবোৰ 1500 টকা পাবৰ কাৰণে মই এইবোৰ কৈ আছোঁ। মই 1500 টকীয়া নহওঁ আৰু সেইবোৰ আশা কৰি মই কৈ থকা নাই। বিবেক আৰু বুদ্ধিয়ে, মই কৈছোঁৱেই বহুবাৰ মই হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছোঁ, কিন্তু য'ত মোৰ এইটো নিজৰ, মই কৈছোঁ মই মোৰ নিজক সমালোচনা কৰোঁ। ব্যক্তিজনৰ ভালটো মই ভাল বুলি কওঁ, তেওঁ মোৰ শত্ৰু হ'লেও মই তেওঁক সমৰ্থন জনাওঁ, তেওঁক মই শুভেচ্ছা জ্ঞাপন কৰোঁ। আৰু তেওঁ মোৰ যদি আত্মীয়জনো হয়, তেওঁ ভুলটো মই ভুল বুলি কওঁ, আৰু সেয়ে মোক ৰাইজে বেয়া পায়। ঘেণ্টায়ো খাতি নকৰোঁ সেইসকলৰ কাৰণে। ভুলটো ভুল, শুদ্ধটো শুদ্ধ। সময়ে মোক আজি বাধ্য কৰিছে, মানে এইটো উচিত জ্ঞান মই পাইছোঁ যে এই ব্যক্তিজন অসমৰ এজন সুযোগ্য সন্তান ব্যক্তি। এওঁক আমি সহায় কৰাৰ প্ৰয়োজন। ৰাজনীতিৰ ঢাক ঢোলত বিভিন্ন কথা বতৰা কোৱা হয়, বহু হাৱা আহে যায়। সেইবোৰ কথাত লাগি থাকি, সৰু সুৰা কিবা কথাত লাগি থাকি
এই ব্যক্তিজনক কিন্তু আপোনালোকে দলিয়াই নেপেলাব। ৰজা ময়ো হ'ব পাৰোঁ, আপুনিও হ'ব পাৰে। এনেধৰণে ৰাজ চলি থাকিব, কিন্তু বহুত কম দিনৰ ভিতৰত আপুনি হৈ নাথাকিব। যেনেকৈ কাশ্মীৰ আজি কাশ্মীৰেই হৈ আছে, কিন্তু কাশ্মীৰী পণ্ডিত তাত নাই। অসম থাকিব, নামো সলনি হ'ব। অসমীয়া যিটো কালচাৰ, সংস্কৃতি, সনাতন অসমীয়াত্ববাদ, এই বস্তুটো নাথাকিব। এই কথাষাৰকে কৈ এই ব্যক্তিজনাৰ এটা সৰু ক্লিপ আগবঢ়াই দিছোঁ। কথাখিনি ভাবক। এনে নাভাবিব আপোনালোকে যে কেৱল ৰাজনীতিৰ কাৰণে, গাদীৰ কাৰণে এওঁ এইবোৰ কথা কৈ আছে। যদি সেয়াও হয়, এনেকৈ কথা কোৱাও কোনোবা ব্যক্তি আজিলৈকে ওলাইছে নেকি? ওলাব নেকি বাৰু? সেয়াটো আশা কৰিব নোৱাৰোঁ। অন্ততঃ এই ব্যক্তিজনাক যি বুজি পাইছোঁ, আপোনালোকেও বুজি পাবলৈ অকণমান চেষ্টা কৰক। আৰু যিসকলে ৰাজনীতি কৰা মন, দেশ পৰিচালনা কৰাৰ মন, মই কৈছোঁ আপোনাক হ'ব আহি এই ব্যক্তিজনাৰ লগত সন্মিলিত হওক, তেওঁক সহায় কৰক আৰু একত্ৰে প্ৰকৃততে দেশখনৰ, ৰাজ্যখনৰ উন্নতিৰ কাৰণে কাম কৰক। বিৰোধী পক্ষত থাকি কুকুৰৰ দৰে খামোৰা আজোৰা কৰি থকাতকৈ এখেতৰ লগতে আহি দেশখনৰ সৰ্বাংগীন উন্নতিৰ কাৰণে চিন্তা কৰক। এওঁক দুৰ্বল নকৰিব, নহ'লে ইতিহাস এবাৰ লুটিয়াই চাওক, আপোনাৰ প্ৰজন্মৰ কিন্তু অস্তিত্ব নাথাকিব। কৃষ্ণ জয় গুৰু শংকৰ। মই আহিলোঁ বাংলাদেশৰ পৰা অসমত আছোঁ। মোৰ দেউতা, মা, 14 গোষ্ঠী মোৰ বাংলাদেশত ঘৰ। যদি বাংলাদেশী মানুহবিলাকে সদায় মোক লিটাৰেচাৰ দি থাকে, ৰেডিঅ'ত বজাই থাকে, ব্ৰেইন ৱাছ কৰি থাকে, তেতিয়া মোৰ লয়েলিটিটো আইনগতভাৱে ভাৰত, কিন্তু মানসিকভাৱে মোৰ লয়েলিটিটো থাকিব বাংলাদেশত। ভাৰত আৰু বাংলাদেশৰ কাজিয়া লাগিলে মই কোনফালে যাম, সেইটো এটা সিদ্ধান্ত আজিয়ে ল'ব নোৱাৰি। সেইকাৰণে বাংলাদেশে চেষ্টা কৰি আছে যে চিকেন নেকৰ আশে পাশে থকা, বাংলাদেশ মানে মই গভৰ্ণমেণ্ট কোৱা নাই, বাংলাদেশৰ ফাণ্ডামেণ্টেলিষ্ট অৰ্গেনাইজেশ্যন, তেওঁলোকে ধুবুৰী, শিলিগুৰি হওক বা গোটেই চিকেন নেকটোৰ আশে পাশে থকা মানুহবিলাকক তেওঁলোকে মটিভেট কৰিব চেষ্টা কৰি আছে যে ৰিমেইন এজ এ বাংলাদেশী অলদো ইউ আৰ ষ্টেয়িং নাও ইন ইণ্ডিয়া। এই যে ফোন কল আহিছে, ৱাল ৰাইটিং হৈছে, ইট ইজ পাৰ্ট অফ দেট কনস্পিৰেচি। সেইকাৰণে মই সদায় কওঁ যে উত্তৰ পূব ভাৰতৰ মানুহ, পশ্চিমবংগৰ মানুহ, অসমৰ মানুহ, উই আৰ লিভিং অন এ ফায়াৰ। আমি নিজেও নাজানো যে এটা সংঘাত হ'লে আমাৰ ভৱিষ্যত কি হ'ব। যেতিয়ালৈকে সংঘাত নহয় চব ঠিক আছে, যেতিয়া সংঘাত হ'ব, লাৰ্জ সেকশন অফ পিপুল হুজ অৰিজিনেল ৰেচিডেন্স ইন দ্য ময়মনসিং ডিষ্ট্ৰিক্ট, ৰংপুৰ ডিষ্ট্ৰিক্ট, হুৱেৰ দেয়াৰ লয়েলিটি উইল গ'। এইটো আজি আমি কোনেও ক'ব নোৱাৰোঁ, সেই সময়তহে আমি গম পাম। সেইকাৰণে এই কথাবিলাক কোনো পলিটিচিয়ানে উত্তৰ দিব নোৱাৰে। আমিও সাৱধান হৈ থাকিব লাগে। উই শুড বি ভেৰি ভেৰি কেয়াৰফুল। অসম খুব নেক্সট 20 years in Assam will be very very critical and very very difficult period. সেইকাৰণে মই ভাবোঁ যে these are not what I am speaking as a politician. 25 বছৰৰ ৰাজনীতি কৰাৰ পিছত মই দেখিছোঁ যে because we could not take many steps earlier, now আমি এতিয়া এটা বিপদৰ পৰিসীমাৰ ভিতৰলৈকে সোমাই গৈ আছোঁ। বেলেগ নালাগে, উৰিয়াম ঘাটৰ এভিকশ্যনতে চাওক, 12-13 হাজাৰ মানুহ শিলচৰৰ পৰা গৈছে, বৰাক ভেলীৰ পৰা গৈছে, কৰিমগঞ্জৰ পৰা গৈছে, মণিপুৰৰ পৰা গৈছে, বৰপেটাৰ পৰা গৈছে, ধুবুৰীৰ পৰা গৈছে। তাত এইবাৰ ইলেক্টৰেল লিষ্টত 20,000 মানুহ হ'লহেঁতেন। তাৰমানে এটা উজনিৰ দুৱাৰ মুখতে ডাঙৰ ঘাটি এটাই বহি গৈছিল। কিন্তু অসমীয়া মানুহে এইবোৰ নজৰো দিয়া নাই। এতিয়া দুই এজনে কৈ আছে নাই নাই ইহঁতে নাগালেণ্ডৰ পৰা মাটি ৰক্ষা কৰি আছিলে। নাগালেণ্ডৰ পৰা মাটি ৰক্ষা কৰিব কাৰণেতো 2জন CM ফোনত কথা পাতিলেই হ'ল। আমাৰ মানুহে, বিশেষকৈ লেফ্ট মানুহবিলাকে, সেকুলাৰ চ' কল্ড সেকুলাৰ মানুহবিলাকে অসমক কিমান বিপদত সোমাই দিছে বুজি পোৱা নাযায়। যোৱাকালি বিশ্বনাথত এভিকশ্যন হ'ল, DCয়ে মোক কৈছে ছাৰ বিহালীটোতো আছে। তাৰমানে নৰ্থ বেংকখন, য'ত আমি সাধাৰণতে ভাবোঁ যে নাই চব ঠিক, তো কালি মই চতিয়াত যাওঁতে তাতো DCয়ে কৈছে ছাৰ ইয়াতো বহুত মানুহ আছে। তাৰমানে একোটা জাগাত যেতিয়া বহি লয়, আৰম্ভ ক'ৰ পৰা হ'ল,
তেজপুৰৰ কাষত এইটো কি জেগা 5 মাইল 5 মাইলত তেওঁলোকে এটা কেন্দ্ৰ বনাই ল'লে তাৰপিছত দে ষ্টাৰ্টেড স্প্ৰেডিং সব প্ৰথমতে চেণ্টাৰ এটা বনাই লয় উৰিয়াম ঘাটটো চেণ্টাৰ বনাই লৈছিলে যেনেকৈ তেজপুৰত 5 মাইলটো চেণ্টাৰ বনাইছিলে আৰু এবাৰ 5 মাইলত যোৱাৰ পিছত এটা বিহালী মানুহখিনি খুদিলে কয় আমি 5 মাইলৰ পৰা আহিছোঁ বিশ্বনাথৰ খিনিক কয় আমি 5 মাইলৰ পৰা আহিছোঁ উৰিয়াম ঘাটত ঘাটি কৰিলে কৰি তেওঁলোক গ'ল গোলাঘাটলৈকে যেটো আমি নেঘেৰি বিল ইজ গোলাঘাট কনষ্টিটুৱেঞ্চি নেঘেৰি বিলৰ নেক্সট ডেষ্টিনেশ্যন হৈছে তিতাবৰ কনষ্টিটুৱেঞ্চি এটা লাইনতে আছে আসাম নাগালেণ্ড বৰ্ডাৰ তিতাবৰ পৰা নেক্সট ডেষ্টিনেশ্যন হ'ল সোণাৰী নেক্সট ডেষ্টিনেশ্যন হ'ল নাহৰকটীয়া গতিকে এই বস্তুটো লৈ যদি আজি আমি ব্ৰেক কৰি নিদিলোহেঁতেন নাগাটো আহিব 1 কিলোমিটাৰ মাটি কিন্তু এওঁলোক গৈ পালেহেঁতেন সোণাৰীলৈকে যেটো আমাৰ মানুহবিলাকে ৰিয়েলাইজে কৰিব পৰা নাই সেইকাৰণে কেতিয়াবা মই অশান্ত হৈ থাকো যে আমাৰ মানুহখিনিয়ে বুজিয়ে পোৱা নাই যে আমি কি জায়গাত বহি আছো অকল উজনিখনে বাছি আছিল এতিয়া মই এতিয়া 24ত মাৰ্ঘেৰিটাত যাম গোটেই মাৰ্ঘেৰিটাখনত সোমাই গৈছে মই তাৰ কাৰণে 24ত মাৰ্ঘেৰিটাত প্ৰগ্ৰেম ৰাখিছো আলোচনা কৰিম কিন্তু কোনেওতো আগত এইবিলাক এটা কৰিলেও আমাৰ মানুহখিনিয়ে ই এনেকুৱা কৰিছে উল্টাহে ক'ব খোজে মানুহখিনিয়ে বুজিয়ে পোৱা নাই যে আমি ক'ত আছো